সেইটো অতি লজ্জাজনক ঘটনা। মানৱ সভ্যতাৰ কাৰণে জীৱকুলৰ কাৰণে জীৱশ্ৰেষ্ঠ মানৱ বুলি কওঁ। এই জীৱশ্ৰেষ্ঠ মানৱে এতিয়া পশুনাম পশু হৈছে। সংস্কৃতত কৈছোঁ যে পশুতকৈ অধম এজন শিক্ষকে যেতিয়া নিজৰ স্কুলৰ ছাত্ৰীক মলাষ্টেশ্যন কৰিব, ইয়াত পৰা কিবা লজ্জাজনক ঘটনা আছে নেকি? এইবিলাক শিক্ষক নে দানৱ নে অসুৰ? মই কওঁ এইবিলাক পাশবিক। তেওঁলোকে পশু হয়, মানুহ নহয়। শিক্ষকৰতো যোগ্যতা নায়েই। কোনে শিক্ষক চাকৰি দিছিল মই নাজানো, যাৰ কাৰণে এজনী ছাত্ৰীয়ে, কণমানি ছাত্ৰী তাকো স্কুলত যোৱা বন্ধ কৰি দিছে। মাক দেউতাকৰ ওচৰত কান্দে। কিমান হৃদয় বিদাৰক ঘটনা। তো আজি সেই পাশবিকজনে, সেই নৰসাধকজনে আজি কৰিছে। মই গম পালোঁ অলপ আগতে প্ৰশাসনৰ পৰা ফোন আহিছে যে তেওঁ ছাৰেণ্ডাৰ কৰিছে। যিহেতু এইটো পৰ্যায়লৈকে গৈছিল, মই ভাবোঁ যিসকলেই বন্ধৰ আহ্বান কৰিছিল, আহ্বান জনাম। বন্ধটো উদ্ৰ কৰা ভাল, যিহেতু প্ৰশাসন বহি থকা নাছিলে। অলৰেডি তেওঁক চাকৰিৰ পৰা ছাছপেনশ্যন কৰা হৈছে আৰু তেওঁক বিচাৰি আছিলে পুলিচে। অৱশেষত তেওঁ ছাৰেণ্ডাৰ কৰিছে আৰু তেওঁ এৰেষ্ট হৈছে, এতিয়া কোৰ্টত প্ৰডিউচ কৰিছে। সেইটো অতি লজ্জাজনক ঘটনা। মানৱ সভ্যতাৰ কাৰণে জীৱকুলৰ কাৰণে জীৱশ্ৰেষ্ঠ মানৱ বুলি কওঁ। এই জীৱশ্ৰেষ্ঠ মানৱে এতিয়া পশুনাম পশু হৈছে। সংস্কৃতত কৈছোঁ যে পশুতকৈ অধম এজন শিক্ষকে যেতিয়া নিজৰ স্কুলৰ ছাত্ৰীক মলাষ্টেশ্যন কৰিব, ইয়াত পৰা কিবা লজ্জাজনক ঘটনা আছে নেকি? এইবিলাক শিক্ষক নে দানৱ নে অসুৰ? মই কওঁ এইবিলাক পাশবিক। তেওঁলোকে পশু হয়, মানুহ নহয়। শিক্ষকৰতো যোগ্যতা নায়েই। কোনে শিক্ষক চাকৰি দিছিল মই নাজানো, যাৰ কাৰণে এজনী ছাত্ৰীয়ে, কণমানি ছাত্ৰী তাকো স্কুলত যোৱা বন্ধ কৰি দিছে। মাক দেউতাকৰ ওচৰত কান্দে। কিমান হৃদয় বিদাৰক ঘটনা। তো আজি সেই পাশবিকজনে, সেই নৰসাধকজনে আজি কৰিছে। মই গম পালোঁ অলপ আগতে প্ৰশাসনৰ পৰা ফোন আহিছে যে তেওঁ ছাৰেণ্ডাৰ কৰিছে। যিহেতু এইটো পৰ্যায়লৈকে গৈছিল, মই ভাবোঁ যিসকলেই বন্ধৰ আহ্বান কৰিছিল, আহ্বান জনাম। বন্ধটো উদ্ৰ কৰা ভাল, যিহেতু প্ৰশাসন বহি থকা নাছিলে। অলৰেডি তেওঁক চাকৰিৰ পৰা ছাছপেনশ্যন কৰা হৈছে আৰু তেওঁক বিচাৰি আছিলে পুলিচে। অৱশেষত তেওঁ ছাৰেণ্ডাৰ কৰিছে আৰু তেওঁ এৰেষ্ট হৈছে, এতিয়া কোৰ্টত প্ৰডিউচ কৰিছে। সেইটো অতি লজ্জাজনক ঘটনা। মানৱ সভ্যতাৰ কাৰণে জীৱকুলৰ কাৰণে জীৱশ্ৰেষ্ঠ মানৱ বুলি কওঁ। এই জীৱশ্ৰেষ্ঠ মানৱে এতিয়া পশুনাম পশু হৈছে। সংস্কৃতত কৈছোঁ যে পশুতকৈ অধম এজন শিক্ষকে যেতিয়া নিজৰ স্কুলৰ ছাত্ৰীক মলাষ্টেশ্যন কৰিব, ইয়াত পৰা কিবা লজ্জাজনক ঘটনা আছে নেকি? এইবিলাক শিক্ষক নে দানৱ নে অসুৰ? মই কওঁ এইবিলাক পাশবিক। তেওঁলোকে পশু হয়, মানুহ নহয়। শিক্ষকৰতো যোগ্যতা নায়েই। কোনে শিক্ষক চাকৰি দিছিল মই নাজানো, যাৰ কাৰণে এজনী ছাত্ৰীয়ে, কণমানি ছাত্ৰী তাকো স্কুলত যোৱা বন্ধ কৰি দিছে। মাক দেউতাকৰ ওচৰত কান্দে। কিমান হৃদয় বিদাৰক ঘটনা। তো আজি সেই পাশবিকজনে, সেই নৰসাধকজনে আজি কৰিছে। মই গম পালোঁ অলপ আগতে প্ৰশাসনৰ পৰা ফোন আহিছে যে তেওঁ ছাৰেণ্ডাৰ কৰিছে। যিহেতু এইটো পৰ্যায়লৈকে গৈছিল, মই ভাবোঁ যিসকলেই বন্ধৰ আহ্বান কৰিছিল, আহ্বান জনাম। বন্ধটো উদ্ৰ কৰা ভাল, যিহেতু প্ৰশাসন বহি থকা নাছিলে। অলৰেডি তেওঁক চাকৰিৰ পৰা ছাছপেনশ্যন কৰা হৈছে আৰু তেওঁক বিচাৰি আছিলে পুলিচে। অৱশেষত তেওঁ ছাৰেণ্ডাৰ কৰিছে আৰু তেওঁ এৰেষ্ট হৈছে, এতিয়া কোৰ্টত প্ৰডিউচ কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।